মোৰ নকচানটো হৈছে মোৰ 10-20,000 পইচা থৈছিলো ট্ৰাঙত আৰু 20,000 10,000 কাপোৰ কানি আছিলে তেতিয়া ৱাশ্বিং মেচিন আছিলে এইটো গ'ল সব গৈছে ৰাইচ কুকাৰ একোৱে উলাবলৈ পৰা নাই তাৰ পৰা মই কেনেকা লাগিল জুইটো এটা কাৰণ পৰা লাগিলে আমিতো ক'ব নোৱাৰো এতিয়া কেনেকা হৈছে এইটো আমি ক'বলৈ নোৱাৰো এতিয়া আগৰ পৰা আমি একো উলাবলৈ পৰা নাই মোৰ টকা পইচা আছিলে 20,000 তাৰ পাছত আকৌ কাপোৰ কানি আছিলে 10,000 ৱাশ্বিং মেচিন সব এইটো গ'ল একোৱে উলাবলৈ পৰা নাই একটা কাই বাটিও ওলোৱা নাই আর গধুরা পথার আমার ঘরের কাষরে যেনিবা সরস্বতী মন্দিরের সমীপর ঘটনা এইটো আমার মই মানে মোক ফোন কৰোতে প্ৰায় 2টামান ৰাতি 2টামান বাজিছিল তেতিয়া মই খাৰ পালো আৰু ফোনটো ৰিচিভ কৰাৰ পিছতে আমি প্ৰথমতে ভাবিলো হাতীৰ উপদ্ৰৱ ইয়াত সঘনাই আমাৰ গভীৰ হাতীৰ উপদ্ৰৱ বেছিকে চলি থাকে বা এতিয়াও সঘনাই চলি আছে গতিকে আমি প্ৰথমতে সেইটো ভাবিলো পিছত গম পালো যে নহয় আমাৰ এই গোকুল ছেত্ৰীৰ ঘৰত মানে আগ লাগি হৈছে মানে জুই লাগিছে ঘটনাটো আমি পিছত গম পালো আৰু ততাতৈয়াকৈ আমি দৌৰি আহিলো আৰু আহি পেলাই ষ্টেচনত আহি পেলাই যেতিয়া আমি দেখিছো হয় সঁচাকে একদম ডাঙৰকে জুই লগা আমি প্ৰত্যক্ষ কৰিছো আৰু ৰাইজ উপস্থিত আছিল ৰাইজৰ সহযোগত আমি মানে 50% জুই নুমাবলৈ সক্ষম হৈছো আৰু লগে লগে মইতো এজন স্থানীয় ভিডিপি সম্পাদক হিচাপে মোৰ যিটো কৰণীয় সেইটো মই প্ৰথমতেই কৰিলো যে পুলিচ প্ৰশাসনক মই খবৰ দিলো তাৰ পিছতে আমি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিলো আৰু পুলিচ প্ৰশাসন প্ৰায় 20 মিনিট 25 মিনিট পিছতে আমাৰ হেলেম থানাৰ আৰক্ষী মহোদয় আহি উপস্থিত হ'লহি আৰু অগ্নি নিৰ্বাপক বাহিনী প্ৰায় ধৰক 1 ঘণ্টামান পলম হ'ল যদিও আমি মানে তেনেকুৱা কৰা নাই আমি মানে ৰাইজৰ সহযোগত খুব ধুনীয়াকে একদম ৰাইজে মিলি বালি ছটিয়াই পানী ছটিয়াই বিভিন্ন ধৰণে যোনে যেনেকুৱা পাৰিছে তেনেকুৱাকে আমি জুই নুবাবলৈ মানে চেষ্টা কৰিছিলো আৰু ৰাইজে কিন্তু বহুত অশেষ চেষ্টা কৰি পেলাই সেই বস্তুটোৰ পৰা আমি উপশম পালো আৰু এই কাষতেই নেত্ৰ ছেত্ৰীৰ ঘৰ আমি সেই ঘৰৰ কাৰণেও এটা ভাবুকি হৈছিল কিন্তু জুইৰ পৰা গতিকে তাকো আমি ৰক্ষণাবেক্ষণ দিবলৈ সক্ষম হলো বস্তুটো হ'ল কি এইটো কিহৰ পৰা হ'ল আমি সুধিছো ঘৰৰ মালিকে নিজেই ক'লে যে গোটেই জুইটো আমি মানে নুমুৱাই আমি খুইছিলো এইটো সম্ভৱতঃ শ্বৰ্ট চাৰ্কিট হ'ব লাগে বুলি ক'লে গতিকে আমি অনুসন্ধান চলোৱাৰ পিছত আমি সৰু সূক্ষ্ম অনুসন্ধান চলোৱাৰ পিছত আমি সেইটোৱে গম পালো যে নিশ্চয় এইটো শ্বৰ্ট চাৰ্কিটৰ পৰা হৈছে কিমানমান ক্ষয়ক্ষতি হৈছে এইটো মই জনাত আমি এনে কালিও ৰাতি চালো কিন্তু ৰাতি আমি ইমান এটা উমান নাপালো কিন্তু এতিয়া যিটো আমি ৰাতিপুৱা আহি পেলাই গোটেই তন্নতন্নকে আমি বিস্তৃতভাৱে চোৱাৰ পিছত আমি গম পালো যে এইটো প্ৰায় 8 লাখ 9 লাখ টকাৰ মানে ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা আমি মানে নৈ কৰিছো আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901